দি দে ইয়াত আস্তে আস্তে না হাই পাকে পেলা হাই পাকে ৰ হে গাইছ স্বাগতম নে নতুন এটা ভিডিঅ'লৈ নতুনকৈ বনোৱা গছৰ ওপৰত ঘৰটোত এতিয়া 24 ঘণ্টা চেলেঞ্জ আৰম্ভ হ'ব তাৰ আগতে তলত থকা বস্তুবোৰ চব ওপৰলৈ উঠাব লাগিব আৰু গছৰ ওপৰতে মানে কিবা কিবি বনাই খাম পুৰা মজা লাগিব সেইবিলাক চাই অলপ পুৰা কেৰাহী লৈছোঁ এতিয়া চব বস্তু গছৰ ওপৰত উঠাওঁ প্ৰথমতে মানটো উঠি লওঁ মই থাকিব লাগিব কাইলৈলৈকে তেতিয়াহে মোৰ চেলেঞ্জটো সম্পূৰ্ণ হ'ব মই এবাৰ উঠাৰ পিছত নামিব নোৱাৰো আৰু লাগিলে বস্তু মগাব লাগিব উঠি আহিলোঁ আৰু এতিয়া মানে মোৰ ভাগৰ চেলেঞ্জটো আৰম্ভ হৈ গ'ল মই ইয়াৰ পৰা নামিব নোৱাৰো কিন্তু বস্তুবোৰ মানে তলৰ পৰা আহি থাকিব মানুহ আছেতো দেই মই এতিয়া ওপৰতে উঠি থাকিব লাগিব কাইলৈলৈকে সেইবিলাক বস্তুবোৰ দিব এতিয়া আজাও ইবাৰ ৰাতিলৈকে নাথাকে মানুহ ঢেৰ আছেতো টেনশ্যন নাই এৰাকে বস্তু মই এইডোখৰ পৰা নি তাত থ'বগৈ লাগিব চব বস্তু উঠাই লৈ আহিলোঁ গছৰ ওপৰত প্ৰথমতে পাতিখন পাৰি লওঁ এতিয়ালৈকে চব বস্তু অহাই নাই লাইটটো ঠাণ্ডা লাগিব ৰাতি হ'লে প্ৰথমতে এইখন পাৰি লওঁ এইখন এতিয়া এনেকৈয়ে পাৰিম যিহেতু এডোখৰত মানে জুই ধৰিব লাগিব এতিয়া কটাইখন এইডোখৰলৈ লৈ লওঁ ইয়াত কি আছে বুলি কৈছে ইয়াত পকৰি বনোৱা বস্তুবোৰ আছে সেইফালে ফয়িং চাই লওক ফয়িঙো আছে বহুত দিন ফয়িঙে খাই নাপোৱা এনেকৈ কোনে খাই পায় মোলে পানী বটল কিমান ডাঙৰ চাই লওক পুৰা 2 লিটাৰ এতিয়া জুইটো ধোৱা ব্যৱস্থাটো কৰিব লাগিব এইডোখৰত মানে ডিজাইনটো লগাই ল'ব লাগিব এইটো বস্তুটো ৰখি থকা নাই এইখন কেনেকুৱা হেভি বনাই আছোঁ আৰু চাওক ইয়াত মানে টিং এখন দিছোঁ ইয়াত এই চৌটো আৰামছেনে বহি যায় এইবোৰ আইডিয়া নিজে নিজে লগাব লাগিব ক'ত পাব দিলোঁ এইটো ইয়াত এনেকৈ দি এতিয়া জুই কৰা ধোওঁ ডাইৰেক্ট মানে পকৰিহে বনাওঁ বহুত ভোক লাগি গৈছে ঘৰটো বনাওঁতে এনেকুৱা কষ্ট হ'ল নহয় ইয়াত শুইহে থাকিম আৰু মই যদি শুই দিওঁ নহয় টোপনিয়ে গুচি যাম ডাইৰেক্ট খৰিচা দি দিওঁ গছৰ ওপৰত জুই ধৰিম ধেমালি নহয় গেছ থাকিলে বেলেগ কথা গেছটো উঠাই আনি পটককৈ হৈয়ে যায় কিন্তু গছৰ ওপৰত মানে জুই ধৰাটো বহুত বেছি মুস্কিল সেইবোৰ এনেকৈ সৰু সৰুকৈ ভাঙি ভাঙি দিব লাগিব এতিয়া পকৰি বনোৱা কাৰ্যসূচীটো আৰম্ভ কৰোঁ জুই কৰা ধৰাৰ আগতে মানে পকৰি বনোৱা গোটেই বস্তুবোৰ মিক্স কৰি লওঁ নহ'বা কি হ'ব জুই কৰা ধৰাৰ পিছত জুই কৰা জলদি জলদি শেষ হৈ যাব পকৰি আমাৰ নবনিবগৈ ফয়িংকেইজনী ছাইড কৰি লওঁ এতিয়া ফয়িংটো তেলত দি দিম আৰু ৰিফাইন তেলত মজা হ'ব ইয়াত কি আছে দেখুৱাইছোঁ ৰ'ব নিমখ আৰু জলকীয়া যোনটো খুন্দা জলকীয়াটো সেইটো আছে মানে পুৰা পৰিব এইটো লাগিবই আৰু এটা বস্তু যদি তলত পৰে নহয় চেচ আৰু এইটো জুই ধৰিব লাগিব এইফালে আছে পিঁয়াজ এতিয়া পিঁয়াজৰ বাকলিটো গুচাই লওঁ ক'ত বনাই আছোঁ সেইটো ভাবকচোন গছৰ ওপৰত এইবোৰ বনাওঁতে বহুত টাইম লাগিব ক'বলৈহে গছৰ ওপৰত মানে এইবোৰ বনাওঁতে পকৰিটো 2 ঘণ্টা 3 ঘণ্টামান লাগি যাব তলত বনাওঁতে মোৰ ভাগত 1.5 ঘণ্টামান 2 ঘণ্টামান লাগি যায় বেছিয়ে লাগে ইয়াততো আৰু টাইম লাগিব পিঁয়াজ কাটি হৈ গ'ল পুৰা গুড়া গুড়ি কৰি দিলোঁ চাই লওক এইফালে এতিয়া ই জুই ধৰি আছে ক'ত উঠি আছোঁ কি বনাই আছোঁ সেইটো ভাবকচোন আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি দিয়ক ইয়াত এতিয়া দি দিম এইবোৰ চব বস্তু ভালকৈ থ'ব লাগিব পৰিলে চফাই আৰু এই মালটো এইটো বেচন নহয় আকৌ এইটো হৈছে আটা ময়দাও নহয় আটা পকৰি বনিব এতিয়া আটা পকৰি চব দি দিওঁ হৈ যাব এতিয়া জুই ধৰাটোহে মেইন কথা তলতে জুই ধৰিবলৈ কিমান টান আমি ধৰি আছোঁ গছৰ ওপৰত জুই ইয়াততো আৰু টান মানে নজ্বলেই সেইবিলাক চাই লওক
বহুত কষ্টকে এইকণ হৈছেগৈ আৰু এবাৰ যদি নুমাই থাকে নহয় চফাই উঠিবগৈ আকৌ ভালকৈ ধৰ চব বস্তু ৰেডি হৈ আছে এইফালে ফয়িং আছে তেল আছে ইয়াত জালটো দি দিম জালটো দে এইটো জাল ইয়াত জাল আৰু নিমখ দুইটা আছে চাই লওক শুকান জলকীয়া পকৰীটো হেভি হৈ যাব না এতিয়া সানোতেই মানে হাতখন পৰিব তলৰ পৰা যেতিয়া আহিছিলোঁ নহয় তেতিয়া ফয়িং বহুত আছিলে ইয়াত এতিয়া এইকেইজনীহে আছেগৈ এতিয়া পকৰী মানে ইয়াত দিব মই নমাম সেয়া জুই চালক জ্বলিয়ে গ'ল ধুনীয়াকৈ ইয়াত এতিয়া পানীটো দি দিওঁ চব বস্তুটো দি থৈ দিয়াই আছে হ'ব নেকি চাই লওক বেছিয়ে বুলি খাইছে বেছি হ'লে পেলাই দিবি চৌটো শুকাই গ'ল ইয়াত এটা ৰিফাইন তেল দি দিওঁ সেইফালে আছে তেল এতিয়া চৌত দি দিওঁ অলপমান সৰহকৈ দিছোঁ চাই লওক অকণমান হ'লেও সৰহকৈ বুলিয়ে ক'ব লাগে দুখীয়া মানুহ যে পৰিলে দাক চৌৱে তৌৱে মানুহে চানুহে গোটেইখন পৰিম আকৌ তলত চাওকচোন এবাৰ খাটাৰনাক চেলেঞ্জ এইটো এতিয়াতো একো হোৱাই নাই এইটো এতিয়া মানে ফয়িংকেইজনী এটা আইডিয়া লগাম পকৰীটোত ফয়িং এজনী ভৰাই দিম কেইটা বনে তেনেকৈ লৈ লওঁ ফয়িং এতিয়া খাটাৰা পকৰী বনিব এইটো পকৰী ফয়িং চাই লওক আমাৰ ফালে এনেকুৱাই আৰু তেল গৰম হ'ল চাগে হ'ল নাই বাৰু জুই চাই লওক কেনেকুৱা জ্বলি আছে মজা জুই জ্বলি আছে কিন্তু দি চাব এই হৈ যাব লগা লওক ফয়িং পকৰী চাই লওক টকে পৰিছে এইফালে এই পূৰা কানেকশ্যন কৰি আছে ফয়িং ভৰাই পকৰীত এইফালে চাই লওক এতিয়া পূৰা লৰাই আছোঁ তিনিটি পৰিছেগৈ ফয়িংজনী মানে পোকৰ লিখা লাগিছে দেখি চাওক ক'ত উঠি কি বনাই আছোঁ ধেৰ জেগা আছে দি দে ঠাই ধৰি তেলটো এই চাইডে আছে অলপ খাউলি আছে মানে ফয়িং আৰু বহুত আছে চাই লওক এনেকুৱা লাগিছে নহয় মহে তলত লৈ দেখাই পাৰিমগৈ ভাল ধৰণে বহি ল'ব লাগিব কঁকাল চকাল বিষাই গৈছেগৈ এইফালে আহি ল'ব লাগিব মই এইফালে এইডোখৰত বহি আছোঁ চাওকচোন এইডোখৰত বহিলেতো তেনেকুৱা লাগিবই এইডোখৰহে ভাল লাগিছে ৱাও এইডোখৰ মানে পূৰা ফিলটো আহিছে আৰু এতিয়া এইবোৰ লৰাই দিওঁ ফয়িং পকৰী ফয়িং একদম তললৈ পালেগৈচোন কি পেক কৰিলে ই ভালকৈ পেক কৰ একদম পূৰা মাজত ভৰা মালটো এতিয়া দি দে ইয়াত এইফালে এইজনী ফয়িং চাই লওক ডাইৰেক্ট মানে ওলাই পৰিলে সেইকাৰণে এইজনী এতিয়া নমাই দিম এনেকৈ কৰি ইয়াত থ'ম অলপ দেৰিকৈ খাম বুলি নাভাবিব এতিয়াই খাম মজা লাগিছে ফয়িঙৰ কথাটো ক'বই নালাগে আৰু ই ফয়িং এৰুৱাই আছে ই পূৰা ফয়িং এৰুৱাই আছে আৰু বহুত বনাবলৈ হৈছে চাই লওক একো হোৱাই নাই মানে ইগাল এইফালে এইকেইটি হৈছেহে কেইটানো 1 2 3 4 5 6 7 8টামান আছে ইয়াত যদি আঁতৰ পৰা চাই লওক ই ফয়িং এৰুৱাই খাইহে আহিব মানে মোচনে কয় আৰু এই দুটা নমাই চাওঁ হ'ল চাগে আৰু বহুত দেৰি সিজালোঁ এতিয়া এটা খাই চাম তাৰপিছত টেষ্টটো কম দেই চাই লওক মজা লাগিছে মানে মাংস লাগিছে যিহেতু ফয়িং ভাগে আছে আল্টিমেট নিমখো পূৰা লেখত আছে মানে এক্সট্ৰাকৈ নিমখ দৰকাৰ নাই আৰু
এইকেইটা হৈ গ'ল এতিয়া নমাই দিওঁ নহ'বা ক'লা ক'লা হৈ গৈছে চাই লওক পকৰি দিবলৈ জানিব লাগিব এনেই নহয় আৰু কেইটামান দি দে ধেৰ জেগা আছে দি দে পকৰি ইয়াত তলত নমাইছিলোঁহে এটাও নাইকিয়া হৈ থাকিলে শেষেই হৈ থাকিলে মানে লগালগ এনেকুৱাই খাওঁ দিলোঁ দুইটাই জুই জ্বলিছে হয় লগতে মানে চব জ্বলি গৈছে গোটেই ফেম চেম গোটেইখন জ্বলি গৈছে চাই লওক গোটেই ধোঁৱাই আছে এতিয়া পটাপট বনাওঁ নহ'বা ইমান নোধোৱাই মানে বোলে ফুংকিজনী দি দিলে তেলত ফুটিব লিখা লাগিছে নমাই দিব লাগিব এতিয়া থাকে দেই গুচি গৈছে সন্ধিয়া হ'বলৈ হৈ গ'ল আৰু অলপ দেৰি পিছত সন্ধিয়াই হৈ থাকিব আৰু মই চেলেঞ্জটো আৰম্ভ বহুত দেৰিতে কৈছোঁ মানে কৈছোঁ নহয় এইবোৰ গছৰ ওপৰত ইমান সহজ নহয় বস্তুবোৰ উঠাওঁতে বহুত টাইম লাগে বনাওঁতে বহুত টাইম লাগে এনেকৈ যদি নাখাওঁ নহয় খাবলৈকে নাপাওঁ সিজিলেও নিসিজিলেও খাই দিছোঁ আৰু কেঁচাকৈ খাই ফুৰি পকৰি আহি আছে খাই আছোঁ মানে তেনেকুৱা হৈ আছে মজা লাগিছে সন্ধিয়া হৈ গ'ল সেইফালে চাই লওক আৰু অলপ দেৰি পিছত পূৰা ৰাতি হৈ থাকিব একোডাল মানে দেখিয়ে নাপাব ঠাণ্ডাও লাগিব কাপোৰ চাপোৰ চব মগাই দিব লাগিব এইফালে মানুহ আছেতো আমাৰ টেনশ্যন নাই জুই মানে এনেকুৱাকৈ জ্বলিছে নহয় চব জ্বলি নগ'লেই হয় আৰু চব বোলে জ্বলিহে গ'ল আৰু ঘৰ চৰ খুব পলাম বোলে এনেকুৱা ধুৱাইছে চাওকচোন পকৰিও দেখিয়ে নাপায় চেহেৰা পকৰি মানে আহেহে লগালগ শেষেই হৈ যায় তেনেকুৱা হৈ আছে পকৰি নাথাকেই বেছি টাইম থোৱা মাত্ৰক শেষেই আৰু ৰাতি হৈ গ'ল এতিয়া মানে একো দেখিয়ে নাপায় আকৌ চাই লওক পকৰি বনাই বনাই কিমান হৈ গ'ল চাওক এইফালে বনিয়ে আছে ৰাতি আহাৰটো মানে মোৰ ভাগৰ ডাইৰেক্ট পকৰিহে আৰু একো নাই নখ বালি ইয়াৰ নখটো মানে যিমান ডাঙৰ ডাঙৰলৈকে গোটেই বালি সোমাই আছিলগে উপায় নাই আৰু এতিয়া খাবই লাগিব এতিয়া এইবোৰ চাই থাকিব নাই আৰু পকৰি বনালে বহুত টাইম লাগে আৰু জুই কৰা বহুত দেৰি জ্বলি থাকিব লাগে সেইটো কাৰণে বহুত বেছি দিগদাৰ হৈছে নহ'বা ইমান দেৰি বনি হ'লেইহেঁতেনে যদি মেগী বনাওঁ নহয় টেনশ্যনেই নাই টিককেনে পানীটো চোন গৰম হ'লে হৈয়ে যায় আৰু কিন্তু পকৰি বনালে জ্বলিয়ে থাকিব লাগিব জুই পকৰি বনাই ৰেডি হৈ গ'ল আৰু পকৰি কিমান হ'ল চাওক ইয়াতকৈ বহুত হৈছিলে মানে খাই 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 খাইহে এইকণ হৈ থাকিলে আৰু এইফালে পূৰা জুই জ্বলি আছে ৱাহ ঠাণ্ডা বতৰ জুইকা জ্বলি আছে দেখিহে মই থাকিব পাৰিছোঁ আকৌ ইয়াত নহ'বা এতিয়া খাওঁ এনেকৈ খাই খাই চব শেষ কৰি পেলাবলৈ বেয়া খং উঠিব আকৌ লগত থকা মজাত লাগিছে কিন্তু টেষ্ট পূৰা আহিছে নিমখ জলকীয়া পূৰা মানে লেখত হৈ গৈছে চাওক ৱাও মন গ'লে এনেকৈ জুই ফুৱাব পাৰে গছপাত চাই লওক পকৰি চুৰ হৈছে এতিয়া পকৰিটো ভাগ কৰি খাই লওঁ আমি দুটাই তাৰপিছত ইয়াক বস্তু লৈ আহিবলৈ ক'ব লাগিব লাইটটোতো লাগিবই জুই জ্বলা এইটো যদি ইয়াত থলোঁ নহয় গোটেই ধ্বংস কৰি দিব পেলাই দে সেইবিলাক চাই লওক গোটেই তলৰ চলৰ চব জ্বলিহে গৈছে আৰু আস্তে আস্তে নাই হাই পাকে পেলা হাই পাকে ৰ গোটেই দেৱালী বমো লিখা হৈ থাকিলে এইফালে এইবোৰ এতিয়া ঘৰে জ্বলাই দিব মানে আমাৰ কাপোৰ লাইট আহি গ'ল সেইটো হৈছে লাইটটো চাই লওক এইটো বহুত পোহৰ আছে এইটো যদি থাকে নহয় একো টেনশ্যনেই নাই মানে এনেকৈ এইটো ক'ৰবাত লগাই দিব লাগিব এতিয়া মাটিখন ধুনীয়াকৈ পাৰি লওঁ
কাপোৰ তলত পৰিবগৈ লাইটটো প্ৰথম লগাই ল'ব লাগিব ক'ৰবাত লাইটটো এইডোখৰতে লগাই লৈছোঁ বেছি ওপৰতো নিদিওঁ সেইডোখৰতে থাকক লাইট এইফালে আছে এখন কটাই কাটিবহে পেলাই দিব লাগিব তলত এনেকৈ বহলাই দিব লাগিব কাঠিখন চাওক আৰামছে হ'ব পাৰিম এইফালে পাতিখন অকণমান যাব লাগিব ওকে মজা হৈ গ'ল চাওক ঠাণ্ডা ঠাণ্ডা লাগিছেই মানে এতিয়া পাই এই লাইটটো যদি আঁতৰ পৰা কোনোবাই দেখি আছে নহয় ভাবিছে কি হৈছে গছৰ ওপৰত লাইট জ্বলি আছে মুখটো চাগে দেখিছে আৰু এতিয়া কাপোৰ চাপোৰ লৈ শুইহে থাকোঁ আৰু ইয়াত এনেকৈ শুব পাৰে এইফালে ভৰি কিমান দীঘল মেলি দিব পাৰে এইফালে এনেকৈ হেৰি কৰি দিলেও হৈ যায় এতিয়া লাইটটো অফ কৰি দিওঁ এতিয়া যদি মই শুই দিওঁ নহয় চকুকেইটা মানে এনেকৈ কৈ অকণমান দেই ডাইৰেক্ট টোপনিয়ে গুচি যাম বহুত বেছি কষ্ট হ'লতো ৰাতিপুৱা গছৰ ওপৰত ঘৰটো বনাওঁতে মোৰে নষ্ট হৈ গ'ল চবফালে এপাক চাই লওক ৰাতি হ'লে মানে পৰিৱেশটো কেনেকুৱা হৈ যায় এটাৰ পৰা নিজান পৰিৱেশ আৰু এইডালৰ চাপৰতে ৰখি আছোঁ মাৰাক মুৰুক কৰিলে গম পাবই লাগিব ক'ৰবাত ডালে চালে ধৰি দিব লাগিব মানে এনেকৈ এইফালে হৈ নপৰিবৰ কাৰণে এই টক্টাখন দি থৈছোঁ যাতে এইডোখৰত মানে ৰখি থাকোঁ এনেকৈ কৰি এতিয়া অলপ ঠাণ্ডা লাগিলেই কিবা কিবি আহি থাকিব পাৰেতো চাই থাকিব লাগিব মানে সাপ চাপ বগাই আহিলে খতমেই হৈ যাব দেখি নাপাবই মোক আৰু গছৰ ওপৰতে মানুহে জীৱনত ইমান ৰিস্ক লৈ কাম নাই মই ইমান ৰিস্ক লৈ ভিডিঅ' বনাইছোঁ দেই সঁচাকৈ যদি চাবলৈ যায় নহয় ক'ৰ গছৰ ওপৰত উঠিছোঁ ধেমালি নহয় ক'ৰ জংঘলখনত সেইটো কাৰণে কৈছোঁ যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি দিয়ক এতিয়া ধুনীয়াকৈ শুই থাকিম আৰু তাৰ বাহিৰে একোডাল কামেই নাই শোৱা বাহিৰে কিবা কিবি গোটেইখন বগাই ফুৰিছে বাকী আমলৈ মেজালি চেজালি আহিলে একো নাই বাৰু সাপ আহিলে দিগদাৰ হ'ব মৌ চৌবোৰ আহিলে দিগদাৰ হ'ব টেকেলিখনটো এতিয়া অকলশৰীয়া ফিল্ডটো আহি গ'ল আৰু উঠনিৰ পৰা আছিলে কিবা কিবি কৰি মানে টাইম পাছ কৰি আছিলোঁ অকলে থাকিলে টাইমটো নেযায় লাগে শুই থাকোঁতে যদি তলত পৰো নহয় এইবোৰ কথা মনলৈ আনিবই নালাগে মানে তাই শুবহে লাগে আৰু এনেকুৱাত মানে কেমেৰামেন এটা লাগে মই কি কৰি আছোঁ কি নাকৰা চব বস্তু দেখুৱাই থাকিব পাৰে যদি মই শুই থাকোঁ নহয় তেতিয়া মানে ভিডিঅ'টো বনি থাকিব যদি মই এতিয়া শুই থাকোঁ নহয় মোৰ ভাগৰ ভিডিঅ'ই নবনে যদি কেমেৰামেন থাকে তেতিয়া ভিডিঅ'টো বনি থাকিলেহেঁতেনে সেইটোৱে আৰু এতিয়া ধুনীয়াকৈ শুই থাকোঁ এতিয়াতো একো কামেই নাই ৰাতিপুৱাকৈ আপোনালোকক লগ পাই আছোঁ তাৰ আগতে বস্তুটো দেখুৱাইছোঁ এতিয়া কিমান আন্ধাৰ হৈ আছে চাওক যদি লাইটটো দি দিওঁ নহয় চাওক না গোটেইখন পোহৰ যায় মানে নেলাগেই গছৰ ওপৰত যদি লাইটটো জ্বলাওঁ নহয় পুৰা জিলিকি থাকে আৰু যদি লাইটটো অফ কৰি দিওঁ চাই লওক গুড নাইট
পোহৰ হৈ গ'ল ইয়াত ৰাতি বৃহৎ ঠাণ্ডা লাগিলে কি ক'ম আৰু কিবাকেহে আছোঁ মানে এতিয়াও ঠাণ্ডাই লাগি আছে সেইডোখৰত এতিয়ালৈকে ৰ'দ নাই পোৱা এইডোখৰ ৰ'দটো পৰিলে ভাল লাগিব আৰু আমাৰ চেলেঞ্জ শেষ হ'বলৈ বহুত টাইম বাকী আছে বহুত মানে বহুতে টাইম আছে আৰু এই চাওক এতিয়া মুখখন ধুই লওঁ সেইফালে আছে পানী বটল ইয়াত মানে বস্তুবোৰ লুকাই লুকাই থৈ দিওঁ সেইফালে আছে এখন কটাই আৰু একোডাল নাই আৰু এতিয়া ভোকে লাগিছে অলপ অলপ ভোক লাগিলেও খাবলৈ ইয়াত একো নাই মগাব লাগিব কিবা ইয়াত মুখ ধুলে এনেকৈ ধুব লাগিব এনেকৈ পানীটো এইফালে এনেকৈ ভাল হ'লে বৃহৎ চেঁচা পানী বৃহৎ চেঁচা পানীখিনি চাব দেই এতিয়া ভাল কথা ধুই লওঁ কালি যিহেতু গছৰ ওপৰতে জুই লগাই দিলোঁ নহয় সেইটো কাৰণে গছপাতৰ কালাৰ কেনেকুৱা হৈ গ'ল চাই লওক এইডালটো পকি গ'ল লিখা লাগিছে মানে এইডালটো বেলেগ লাগিছে এনেকৈ উঠি গৈ থাকিব লাগিব ইয়াত তিনিদিন টানা বেছিকৈ জোকা পোকা খুৱাই থাকিব নোৱাৰি দিগদাৰ আছে শ্লিপ টিপ মাৰি দিলে ডাইৰেক্ট তলতহে পৰিমগৈ সেইফালে এইটো হৈছে পুৰণা ঘৰটো গছৰ ওপৰত থকা এইটো নতুনটো চাওক কেনেকুৱা মজা লাগিছে ইয়াত থাকি থাকি আমনি লাগি গৈছে আৰু কেতিয়াকৈ চেলেঞ্জটো সম্পূৰ্ণ হয় আৰু 24 ঘণ্টা চেলেঞ্জ সেইটো কাৰণে বেয়া মানে পুৰা আমনি এখানি লাগি যায় নেযায় টাইম অভাৰত হ'লে একো টেনশ্যন নাই কিন্তু 24 ঘণ্টাত পুৰা পাই যায়গৈ দেই তাকো বুলি গছৰ ওপৰত কৰক কাঠা কৰিছে সেইফালে শ্লিপ মাৰি গৈ আছে লিখা লাগিছে এনেকৈ ডালে চালে ধৰি হ'লেও বাচিব লাগিব মই এতিয়া মই ৰ'দ পোৱা জেগালৈ যাব লাগিব এইডোখৰ ৰ'দটোতো নাই পোৱা কিন্তু ওপৰত ৰ'দ পৰিছে আকৌ গছজোপা ওপৰত চাওক পুৰা ৰ'দ পৰিছে যাবলৈ মন গৈছে মন নাই যোৱা ৰাতিপুৱা সময় যদি ওপৰলৈ যাওঁ হৈ পৰিলে চফাই আহিবগৈ সেইটো ঠাণ্ডা ঠাণ্ডাহে লাগিছে ভাই পুৰা সাৱধানে যাব লাগিব এইফালে এইটো চাওক পুৰা মানে কেঞ্জুলুকা বগাই আছে ওপৰলৈ নেযাওঁগৈ আৰু কি পামগৈ ঠিকান নাই চাগে যাম বুলি ভাবিছিলোঁ এতিয়া মই হাতখন দিয়ে পালোহেঁতেনে কুঞ্জ এলেকাত যদি হাতখন দি পায় নহয় হাতখন মানে পিছল লাগি থাকে বৰ বেলেগ লাগি যায় আজি বতৰটো বৰ বেলেগ কৈছে কালি লিখা নাই কোৱা বতাহে দি দিলে চাওকচোন না কেতিয়াকে চেলেঞ্জ সম্পূৰ্ণ হয় আৰু বহুত কেইঘণ্টা বাকী আছে ধান পকিছে আৰু মানুহবোৰ যেতিয়া কাটিব তেতিয়াহে মজা লাগিব বতাহটো জোখতকৈ বেছি আহিছেগৈ চাওক কি ধুনীয়াকৈ হিলি আছে এইবোৰ গা চা মানে কপাই দিছে ইয়াত খাবলৈ অকল তেতেলীহে আছে আৰু তেতেলী খাওঁ বুলি ক'লে পাৰিম আৰু ঠাণ্ডাখনত তেতেলী খাই দিলে আৰু
পানীটো অলপ খাই লওঁ আকৌ শুই থাকিব লাগিব ইয়াত শুই শুইয়ে টাইম পাছ কৰিব লাগিব এটা টায়াৰে ইমান লোড লৈ থাকিব পাৰিছে যেন আকৌ দেই অকল টায়াৰটো আশাতহে ইয়াত বহি আছো কালিতো আৰু এটা উঠি আছিলে এইবোৰ তামাম গধু মই গধু সেইফালে ৰহিছডাল চালো একোডাল কামেই নাই সেইডাল এৱাই দিলো সেই কৰি দিলো একো কামেই নাই মানে ইয়াত অকল দুডোখৰহে আছে আৰু টায়াৰটো এতিয়া দেখিছো মই টায়াৰটো অলপ ফাটিও আছে সেইফালে চাওক দেখিছেনে বাওকে একো না হোৱা সেইটো নিচিগে মানে ইমান সহজে গোটাই গোটাই বহাই দিছোতো একদম হয় তাৰপা আনি আনি ইমান কষ্টকে বহাইছো ভাবকচোন দেই বহুত বেছি মজবুত এইটো ইয়াৰ ভিতৰত মানে গোটেই টান আছে সেইটো কাৰণে ৰখি আছে এইটোৱে হৈছে টায়াৰৰ পাৱাৰ এইফালে বান্ধনটো চাওক পকাই পকাই দি থৈ দিয়া আছে এডালটো এনেহে লাগি আছে আৰু এইডোখৰত যদি এডাল লাগি নাথাকে নহয় ডাইৰেক্ট তলতে পৰিমগৈ তলত একোডালে নাই চাওক ডাইৰেক্ট মাটিহে আৰু ফাইনেলি 24 ঘণ্টা চেলেঞ্জ গছৰ ওপৰত কমপ্লিট হৈ গ'ল পুৰা আমনি এঠানি লাগি গ'লগৈ কি কম আৰু এতিয়া পুৰা ভোক লাগিছে আৰু এই ভিডিঅ'টো ইমানতে সামৰিছোঁ আজিলৈ বাই লগ পাম ইণ্টাৰ ভিডিঅ'ত বাই বাই টাটা 24 ঘণ্টা ক'বলৈহে বহুত টাইম 24 ঘণ্টা গছৰ ওপৰতটো এইটো মানে ডবল টিবুলৰ লিখা লাগে বাই বাই